ফাৰ্ষ্ট আজি হ'ল আমাৰ ডে 14 তো আজি আমি তোমালোকৰ লগত ডে 13ত দিয়া ভিডিঅ' ট্ৰিকনমিট্ৰিৰ 8.1ৰ বাকি মানে কুৱেশ্যনছখিনি ক'ম তাতে কুৱেশ্যন নম্বৰ 1টো দিছিলোঁ আৰু তোমালোকৰ যোনে যোনে ডে 13ৰ যিটো 13 নম্বৰ ভিডিঅ' চোৱা নাই সেইটো চাইহে এইটোত আহা নহ'লে বুজি নাপাবা বিকজ ফৰ্মুলাখিনি তাতে দিছোঁ তো দেৰি নকৰি পেলা আমি এক্সামত আহি যোৱা কুৱেশ্যনছখিনি বা 8.1ৰ যিকেইটা ইম্পৰ্টেণ্ট হয় সেইকেইটা আমি ইয়াতে আজি ডিছকাছ কৰিম কুৱেশ্যন নম্বৰ 3 তোমালোকৰ মেট্ৰিকত আহা দেখা গৈছে প্ৰায় দুবাৰটো আহিছেই আৰু যোৱা 2 বছৰত প্ৰশ্ন অহা নাই তেনেকুৱা গতিকে এইবাৰ অহাৰ চান্স আছে কুৱেশ্যন নম্বৰ 3 দিছে যদি sin a = 3/4 তেন্তে cos a আৰু tan a উলিওৱা তো আহা আমি এইটো কৰি চাওঁ তো তিনিটো কৰিবৰ কাৰণে আমি এনেকৈ এটা ত্ৰিভুজ আঁকি ল'ব লাগিব আৰু ত্ৰিভুজটোক আমি নাম দি ল'ম ধৰি লোৱা ত্ৰিভুজটোক নাম দিলোঁ a b আৰু c আৰু ইয়াৰে এই বি কোণটো 90 ডিগ্ৰী হয়নে আৰু আমাক এটা প্ৰশ্নটোত হিণ্ট দি দিছে sin a = 3/4 এইখিনি কথা প্ৰশ্নতে আছে প্ৰশ্নটো তোমালোকে লিখি ল'ব পাৰিবা ধৰা হ'ল ABC অৰ্থাৎ এই ABCটো কি এটা ত্ৰিভুজ হয় চিয়ৰ আৰু ত্ৰিভুজটো কেনেকুৱা সমকোণী ত্ৰিভুজ কাৰণ বি কোণটো কি হয় আমাৰ 90 ডিগ্ৰী আৰু সেই কথা আমি উল্লেখ কৰি দিব লাগিব যে ইয়াতে বি কোণটো কিমান হয় 90 ডিগ্ৰী এই বস্তুটো প্ৰশ্ন দিয়াই আছে সেইকাৰণে লিখিলোঁ যে দিয়া আছে sin a = 3/4 হ'ল এতিয়া আমি আহি যাম তোমালোকক আগৰ ভিডিঅ'টো দেখাইছোঁ some people have curly brown hair turn permanently black বুলি এটা গান দিছিলোঁ আৰু সেই গানটোৰ পৰা আমি বস্তুবোৰ গম পাম এইখন আছিলে ফৰ্মুলা যে sin θ = p/h মানে sin θ সমান কি হয় লম্ব বাই অতিভুজ এইটো আকৌ কৈছোঁ আগৰ ভিডিঅ'টো ডে 13ৰ যিটো ভিডিঅ' সেইটো চাই ল'বা তেতিয়া এই কথাখিনি তোমালোকে বুজি পাবা এই অংকটো কৰিবলৈ এইখিনি আমাক লাগিব যে sin θ = কি হয় p/h মানে লম্ব বাই অতিভুজ এইটো মনত ৰাখা লম্ব বাই অতিভুজ যেহেতু ইয়াতে আমাক sin θ ৰ জেগাত sin a বুলি দিছে কি দিছে sin a তাৰমানে আমি sin a লিখি a বিন্দুলৈ গুচি যাম প্ৰশ্নটোত a বিন্দু কোনটো এইটো আগৰ ভিডিঅ'ত কৈছোঁ বা তোমালোকে জানা যিসকলে নাজানা আগৰ ভিডিঅ'টো চাবা বাৰে বাৰে কৈছোঁ নহ'লে একো বুজি নাপা ত্ৰিকোণমিতি বহুত টান বা টান মানে কি আৰু বস্তুবোৰ বুজি নোপোৱাৰ কাৰণে টান লাগে গতিকে আগৰ ভিডিঅ'টো চাইহে ইয়াত আহিবা তো এই বিন্দুটোৰ ঠিক বিপৰীতে থকাটো কি হয় লম্ব তো sin θ মানে কি পালোঁ লম্ব বাই অতিভুজ অৰ্থাৎ ঠিক বিপৰীতডাল কি হয় লম্ব হ'ব তো ইয়াত লম্ব কি হৈছে BC তাৰমানে আমি sin a লিখি পেলাই কি লিখিব পাৰোঁ BC আৰু অতিভুজ কোনডাল 90 ডিগ্ৰী কোণৰ বিপৰীতডাল বা বেকা যিডাল মই কৈছোঁ কি যে বেকা যিডাল সেইডালে সদায় অতিভুজ হয় মনত ৰাখিবা তো ইয়াতে অতিভুজ কি হয় AC হ'ল আৰু sin a মানে আমাক কি দি থৈছে 3/4 এইখিনি লিখিলোঁ তাৰমানে sin a ৰ জেগাত BC/AC 3/4 লিখি পেলাই আমি এটা কি ল'ম ধ্ৰুৱক ল'ম ঠিক আছে লৈ পেলাই আমি কি লিখি দিম ইয়াত BC সমান কি হ'ব 3K আৰু AC সমান কি হ'ব 4K তাৰমানে BC বাহুডাল কিমান হয় 3K BC কোনডাল এইডাল আমি BC বাহুডাল পালোঁ কি 3K বুলি আৰু AC বাহুডাল আমি কি পালোঁ 4K বুলি আমি এই দিয়া থকা তথ্যটোৰ পৰা এইখিনি ওলাই ল'লোঁ ত্ৰিকোণমিতিৰ এই পাঠটোত সমকোণী ত্ৰিভুজ লাগিবই সমকোণী ত্ৰিভুজ অহাৰ লগে লগে পাইথাগোৰাছৰ সূত্ৰ আহিব পাইথাগোৰাছৰ সূত্ৰ অহাৰ পিছত অংকটো কৰিবলৈ আমি যেতিয়া যাম অংকবোৰ তেতিয়া তিনিটা বাহুৰ যিকোনো দুটা বাহুৰ যোগ দিয়া থাকিব বা আমি ওলাব লাগিব আৰু তাৰ সহায়ত আমি তৃতীয় বাহুটো পাই যাম এইখিনি কথা তোমালোকে প্ৰত্যেকে চাগে যিহেতুকে মেট্ৰিক আহিলে পাইছা বা জানা আৰু যদি বুজি পোৱা নাই বা কি কৈছোঁ ধৰিব পৰা নাই আগৰ ভিডিঅ'টো প্লিজ চাই লোৱা তেতিয়াহে ইয়াত আহিব পাৰিবা বা ইয়াত কথাখিনি কি কৈছোঁ বুজি পাবা তো আমি দুটা বাহুৰ পাই গ'লোঁ যে ভূমিডাল কিমান হয় 3K আৰু অতিভুজডাল কি হয় 4K এতিয়া আমি এইডাল লম্বডাল ওলাব লাগিব ঠিক আছে আৰু এই লম্বডাল ওলাবৰ কাৰণে আমি কি কৰিম পাইথাগোৰাছৰ সূত্ৰ প্ৰয়োগ কৰিম লিখিলোঁ যে পাইথাগোৰাছৰ উপপাদ্য অনুসৰি এতিয়া এই ত্ৰিভুজত আমি কোনডাল ওলাব লাগে এইডাল ওলাব লাগে নহয় অৰ্থাৎ এনেকৈ থিয়কৈ থকাডাল ওলাব লাগে তো যিখন ফৰ্মুলা পেজ আছিলে তাতে তোমালোকক মই বুজাইছোঁ এইডাল অৰ্থাৎ আমি এইডাল ওলাব লাগে নহয় এইডালৰ নাম কি ইয়াতে BC নাম দিছোঁ ইয়াতে তে BC ওলাবৰ কাৰণে কোনটো ফৰ্মুলা ইউজ হৈছে চোৱা এইটো BC = AC² - AB²। AC মানে কোনডাল এই বেকাডাল আৰু ইডাল কি কৰিব লাগিব মাইনাছ তে এইটো বস্তুকে আমি ডাইৰেক্ট লিখিবলৈ কৰিম আমি লিখি দিম প্ৰথমতে এবাৰ পাইথাগোৰাছৰ সূত্ৰটো লিখি দেখাম বোলে AC² অতিভুজৰ বৰ্গ সমান বাকী দুটা বাহুৰ বৰ্গৰ
যোগফলৰ লগত সমান কিন্তু আমি অতিভুজডাল নোলাওঁ কাৰণ আমি অতিভুজডাল পাইছোঁ নহয় ইয়াত আমি এডালহে ওলাব লাগিব সেইকাৰণে আমি ডাইৰেক্ট লিখিম এতিয়া যে ab স্কোৱাৰ সমান ac স্কোৱাৰ মাইনাছ bc স্কোৱাৰ এইটো ফালে গ'লে মাইনাছ হয় এনেকৈ লিখিছোঁ আৰু আমাক অকল ab ডাল লাগে ab ৰ বৰ্গও নালাগে সেইকাৰণে ইয়াতে কি আহিব ডাল ৰুট অভাৰ আৰু ac স্কোৱাৰ ac মানে আমি কিমান পাইছোঁ 4k অৰ্থাৎ কি লিখিম 4k স্কোৱাৰ মাইনাছ bc মানে কিমান পাইছোঁ 3k অৰ্থাৎ 3k স্কোৱাৰ লিখি দিম আৰু এইখিনি আমি এতিয়া সমাধান কৰিব লাগিব তো সমাধান কৰিবলৈ যদি আমি যাওঁ তুমি চোৱা তোমালোকে এই ৰুটডাল নিদিলেও হয় এই বৰ্গ আৰু এই বৰ্গৰ এই ৰুটডাল কেনচেল যাব তো ডাইৰেক্ট তোমালোকে ইয়াতে লিখি দিয়া এতিয়া আমি এটা লিখিম এতিয়া 16k স্কোৱাৰ 3 বৰ্গ 9k স্কোৱাৰ 16টা k স্কোৱাৰৰ পৰা 9টা k স্কোৱাৰ গুচি গ'লে আমাৰ ওচৰত কিমান থাকিব 7টা k স্কোৱাৰ 7 কাৰো বৰ্গ নহয় সেইকাৰণে 7ৰ ওপৰত ৰুটডাল থাকিব আৰু k স্কোৱাৰৰ অনলি কি থাকিব k বৰ্গটো তাৰমানে ভাঙিব পাৰিলোঁ অৰ্থাৎ আমি কি পালোঁ যে ab ডাল আমি পাই গ'লোঁ ab ডাল আমাৰ কিমান হয় 7 ৰুট 7k অৰ্থাৎ এই ab ডাল আমাৰ কিমান হয় 7 ৰুট k অংকটো কৰিব সুবিধাৰ কাৰণে ছবিটো মই তলত আঁকি লৈছোঁ তোমালোকে কিন্তু দুবাৰ নাকিবা দেই এবাৰে আঁকিব লাগিব মই দুবাৰ আঁকি লৈছোঁ পাছত এইটো মুছি দিব পাৰিবা আমি তিনিটা বাহুৰ জোখ পাই গ'লোঁ হয়নে দুটা দিয়া আছিলে 4k আৰু 3k আৰু তৃতীয় বাহুটো আমি পালোঁ কি ৰুট 7k এতিয়া আমাক ওলাব কি দিছিলে আমাক ওলাব দিছে cos a cos a তো হেকে cos a কি হ'ব some people have curly brown hair গানটো দিছিলোঁ মানে b/h cos মানে কি b/h আচ্ছা এতিয়া চোৱা cos a বুলি কৈছে তো তুমি কি কৰিব লাগিব a বিন্দুলৈ যাব লাগিব a বিন্দুটো যোৱাৰ লগে লগে আমি কি জানো যে বিন্দুটোৰ বিপৰীতে থকাডাল কি হয় লম্ব এডাল যদি লম্ব হয় এডাল কি হ'ব ভূমি হ'ব b মানে ভূমি তো ভূমি কি হয় ৰুট 7k আৰু 90 ডিগ্ৰী কোণৰ বিপৰীতে থকাডাল কি হয় অতিভুজ অৰ্থাৎ h মানে হাইপোটেনিয়াছ মানে অতিভুজ অতিভুজটো কিমান হয় 4k ইয়াৰে k আৰু k কেনসেল যাব আৰু থাকিব কি ৰুট 7/4 তো cos এর ভ্যালু হল ৰুট 7/4 নেক্সট আমাক ওলাব দিছিলে ইয়াতে tan a তো গানটো তোমালোকে জানাই এইটো কৈছিলো some people have curly brown hair turn permanently black t মানে tan p মানে লম্ব black মানে বা b মানে ভূমি অৰ্থাৎ tan থিটা সমান p/b গতিকে আমি কি লিখি দিম এটা ডাইৰেক্ট p/b লিখি দিম হৈ গ'ল p মানে লম্ব b মানে ভূমি এতিয়া আমি আকৌ ক'ত যাম a বিন্দুলৈ যাম a বিন্দুত যদি আমি আহোঁ তো a বিন্দুৰ তুলনাত লম্ব কোণডাল হয় a ডাল তো 3k আৰু a বিন্দুৰ তুলনাত ভূমি কোণডাল হয় a ডাল অৰ্থাৎ ৰুট 7k ইয়াৰে k কেনসেল গ'ল আৰু কি থাকিব 3 ৰুট 7 এটো হল ইয়াৰ এনসাৰ আৰু আমাক এইখিনিলৈকে অংকটো কৰিব দিছিলে পৰীক্ষাত কৰি আহিলে এনেকৈ তোমালোকে ফুল মাৰ্কস পাবা এটো হল ইয়াৰ এনসাৰ কৰিম তোমালোকৰ 8.1 পাঠৰ কোৱেশ্চন নম্বৰ 8 তো কোৱেশ্চন নম্বৰ 8 টো কি কৈছে চোৱা কৈছে যদি 3 cot a minus 4 তেন্তে 1 minus tan square a by 1 plus tan square a equals to cos square a minus sin square a হবনে নহয় পৰীক্ষা কৰা সমকোণী ত্ৰিভুজ এটা ললো লৈ পলা আমি দিয়া থকা বস্তুখিনি লিখিম এতিয়া এই প্ৰশ্নটো তোমাক বিশেষকৈ মানে একো উল্লেখ কৰি দিয়া নাই আগৰ প্ৰশ্নটো নিচিনাকৈ 90 ডিগ্ৰী কোণ কোনটো গতিকে তোমালোকে যিকোনো এটা বিন্দু মানে a b c বুলি 90 ডিগ্ৰী যিকোনো এটা লিখিলে হ'ল সো মই ইয়াতে কি লিখিছো b লিখিছো তো আমি এটা ডাইৰেক্ট এনেকেও কৰি দিম কো পাৰো যে দিয়া আছে মানে তোমালোকে প্ৰথমতে লিখি দিব পাৰা বলে ধৰা হল a b c এটা সমকোণী ত্ৰিভুজ য'ত b কোণটো 90 ডিগ্ৰী লিখিব পাৰা আৰু ডাইৰেক্ট অংকটো ইয়াৰ পৰা কৰিলেও হয় দিছে কি যে 3 cot a ইকুৱেল টু কি বুলি কৈছে 4 বুলি কৈছে হ'ল ইয়াতে কি হৈছে এই 3 টো cot a লগত পূৰণ হৈ আছে
তো যদি পূৰণ হৈ আছে 3টো তেতিয়াহ'লে আমি অকল cot a টো লিখি 4টোতো অলৰেডি আছে পূৰণটো বাওঁপক্ষৰ পৰা সোঁপক্ষলৈকে নিলে কি হ'ব হৰণ হ'ব তাৰমানে কি লিখিব পাৰোঁ 3/4 তো cot a মানে কিমান হ'ল 3/4 এতিয়া আকৌ আহি গ'ল তোমাৰ সেই আকৌ গানটো যেটো দিছিলো তোমালোকক এটো এটা তোমালোকৰ কথা কেনেকৈ কৰা ডাইৰেক্ট cot a = b/h বুলি মনত ৰাখিব পাৰা নহলে টাৰ্ন পাৰ্মানেন্টলি বেক 10ৰ উল্টাটো হয় cot গতিকে 10ৰ যেটো হয় p/b তাৰ উল্টাটো লিখি দিলে হৈ গ'ল তোমালোকৰ ইচ্ছা যেনেকৈ মনত ৰাখা মুখস্থ কৰি ৰাখিব পাৰা গানটোৰ সহায়ত তোমালোকে মনত ৰাখিব পাৰা তো cot a মানে আমি কি লিখি দিম ইয়াতে b/p কি হ'ল বুজি পালা আৰু ইয়াত আহি গ'ল কি 3/4 এনেকৈ অহাৰ লগে লগে আমি এটা কি ল'ব পাৰো ধ্ৰুৱক k এতেকে বা ইয়াত যি লিখা b অৰ্থাৎ ভূমি মানে কিমান হ'ব 4k তো এই ছবিটোত যদি আমি cot a ৰ কথা লওঁ তেতিয়াহ'লে আমি a বিন্দুত যাম a বিন্দুত অহাৰ লগে লগে ইয়াতে হ'ব এডাল ভূমি যদিও দেখাত ই লম্ব হৈ আছে ছবিটোত কিন্তু বিন্দুটো কি a অৰ্থাৎ a ত আমি আহিম আৰু a ত অহাৰ লগে লগে ভূমি হৈ যাব কোনটো ab গতিকে ab ত আমি কি লিখি দিম 4k আৰু p সমান কৈছে কি 3k p মানে কি লম্ব তো a বিন্দুৰ তুলনাত লম্ব হ'ব এডাল ইয়াত আহি যাব কি 3k এতিয়া আহিব আমাৰ কোন পাইথাগোৰাছ তো ইয়াতে আমি উলাব লাগিব পাইথাগোৰাছৰ সহায়ত তৃতীয় বাহুডালৰ মান কিমান হয় তো আমি ডাইৰেক্ট লিখি দিম আৰু পাইথাগোৰাছৰ উপপাদ্য অনুসৰি অতিভুজৰ বৰ্গ সমান বাকি দুটা বাহুৰ বৰ্গৰ যোগফলৰ লগত সমান হয় আমাক অতিভুজৰ বৰ্গ সোধা নাই অকল অতিভুজডাল সুধিছে সেইকাৰণে আমি ইয়াতে এডাল ৰুট অভাৰ দিম আৰু ab মানে কিমান লিখি দিম আমাৰ ab মানে আমি পালো 4k² প্লাস bc মানে পালো আমি 3k² হৈ গ'ল এতিয়া ac দিম দি পলা আমি 4ৰ বৰ্গ 16k² আৰু 3ৰ বৰ্গ 9k² বুলি লিখি দিম তাৰ পিছত ac টো আহি থাকিব তলে তলে এইখিনিক যোগ কৰি দিম 16 ৰ 9 যোগ কৰি দিলে হৈ যায় 25 আৰু k² টো ইয়াত আহি গ'ল এতেকে ac ইকুৱেল টু আমি কি লিখিম 25 কাৰ বৰ্গ 5 ৰ বৰ্গ আৰু k ৰ বৰ্গটো ভাঙিলে গ'ল k তাৰমানে ac ডাল কিমান হয় 5k এই তিনিটা বাহুৰ আমি তৃতীয় বাহুডালো পাই গ'লো কিমান হয় 5k তিনিটা বাহু যেতিয়া পাই গ'লো তেতিয়াৰ কথা নাই আৰু পৰীক্ষাত যি অংক নহক আমি কৰিব পাৰিম বা শুদ্ধ যাবই এতিয়া প্ৰশ্নটো তোমালোকে মন কৰা দেখিবা আমাক কিবা সমীকৰণ ধৰণৰ দিছে নহয় 1 - 10² a / 1 + 10² এনেকৈ দিছে তো এইখিনিক আমি উলাবৰ কাৰণে সেপাৰেটকৈ আগতে 10² মানে কিমান হ'ব cos² মানে কিমান হ'ব sin² মানে কিমান হ'ব আমি উলাই লম তোমালোকে উলাওঁতে বা পৰীক্ষাত কৰোঁতে তলত লিখিবা মই ইয়াত তোমালোকক ছবিটোৰ সৈতে বুজাবৰ কাৰণে লিখি দিছোঁ প্ৰথমতে আমি উলাম ইয়াতে যেটুক আমাক tan লাগে cos লাগে sin লাগে তো এফালৰ পৰা আমি উলাই গ'লে হ'ল প্ৰথমতে আমি sin এ উলাও দিয়া sin আমাক a লাগিব sin a বুলি দিলো sin মানে কি আছিল some people have মানে p/h আমি ক'ত থিয় হ'ম 8 বা কোনটো বিন্দু ল'ম আমি a এইটো বিন্দু তো এই বিন্দুটোৰ তুলনাত p হ'ব কিমান 3k h কিমান হ'ব 5k লিখি দিলো k কে আমাৰ কেনসেল গ'ল আৰু sin a পালো কিমান আমি 5/3 5/3 তাৰপিছত আমাক লাগিব এই প্ৰশ্নটো কৰিবৰ বাবে cosৰ কি আছিল some people have curly brown hair লিখি দিলো a ৰ তুলনাত ভূমি হয় 4k আৰু অতিভুজ হ'ল তোমাৰ 5k k কে কেনসেল গ'ল আৰু ইয়াত থাকিব তোমাৰ 4/5 cos পালো এবাৰ আমাক লাগে tan a তো কি হয় টাৰ্ন পাৰ্মানেন্টলি ব্ল্যাক a তুলনাত p হয় 3k আৰু b হয় 4k তো আমি লিখি দিম ইয়াতে 3k আৰু 4k k কে কেনসেল গ'ল থাকিব কি 3/4 তো আমি সেপাৰেটকৈ sin a কিমান হয় cos a কিমান হয় tan a কিমান হয় উলাই ললো এতিয়া আমি অংকটোত যাম এতিয়া আমি প্ৰশ্নটোৰ লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড লৈ পলা অংকটো কৰিম তো প্ৰশ্নটোৰ লেফট হ্যান্ড সাইডত আছে কি 1 - 10² a হৰণ বা বাই
1 প্লাছ 10 স্কুৱেৰ a হ'ল 1টো লিখিলোঁ 1 আছে মাইনাছ লিখিলোঁ 10 স্কুৱেৰ a 10 স্কুৱেৰ aটো পাছত তোমালোকে ভাবিবা 10a মানে কিমান লিখিম তো 10a মানে আমি ওলাই থৈছোঁ কিমান 3/4 গতিকে 3/4টো লিখি দিলা আৰু a স্কুৱেৰটো ইয়াত লগাই দিলা হ'ল তেনেকৈ 1 প্লাছ 10a আছে তাৰমানে 3/4 হ'ব আৰু ইয়াতে কি লাগি যাব এইটো স্কুৱেৰটো হৈ গ'ল এইখিনিলে এতিয়া আমি খণ্ড খণ্ডকৈ কৰিম চাবা এইডাল 1 লিখিলোঁ মাইনাছ লিখিলোঁ এই যে 2টো আছে এই 2টো 3 লগতো আহিব 4 লগতো আহিব তোমালোকে নিশ্চয় এয়া পঢ়ি পাইছিলা নহয় সূচক আৰু ঘাতৰ অংক যে এনেকৈ যদি থাকে আৰু এনেকৈ থাকিলে m টো a লগতো হয় আৰু b লগতো হয় হয়নে তেতিয়াহ'লে এই 3টোৰ লগতো 2টো আহিব তাৰমানে আমাৰ ইয়াতে আছে এই ধৰণে তো 3টোৰ লগতো স্কুৱেৰটো আহিব 4টোৰ লগতো আহিব 3 বৰ্গ 9 4 বৰ্গ কিমান হয় 16 তো আমি ডাইৰেক্ট কি লিখি দিম 9/16 বুলি আমি ডাইৰেক্ট লিখি দিম হ'ল তাৰপিছত প্লাছ 1টো দি এইটো আৰু এইটো সেম নহয় জানো তাৰমানে আকৌ এইটোকে লিখিম আমি এই ধৰণে এবাৰ আমি আকৌ কৰিব কি লাগিব যদি ভগ্নাংশ থাকে মাজত যোগ বা বিয়োগ কিবা থাকে তে আমি কি ওলাব লাগে লসাগু ওলাব লাগে এইটো জানা আৰু তো ওপৰৰ অংশৰ আমি লসাগু ওলাম তো লসাগু কেনেকৈ ওলাই নিশ্চয় জানা মেট্ৰিক দিব ওলাইছা যিসকলে নাজানা তেওঁলোকৰ কাৰণে আছে এনেকুৱা বহু ষ্টুডেণ্টছ আছে যোনে লসাগু ওলাব নাজানে তো এই অংশখিনি সাইডত তোমালোকক কৰি বুজাই দিছোঁ একেবাৰে নাজানা ষ্টুডেণ্টৰ কাৰণে দেই এই একটোৰ লগত একো নাই মানে কি আছে এটা 1 তো 1 আৰু 16ৰ লসাগু কিমান হয় 16 1 যদি থাকে বা এটা সংখ্যা থাকে ভগ্নাংশ তোমালোকে বজ্ৰ পূৰণ কৰি দিবা তো 16 এগুণ কি হয় 16 আৰু 9 এগুণ কি হয় 9 16টো আহি গ'ল 9ৰ পৰা 16 গ'লে কিমান থাকিব 16ৰ পৰা 9 গ'লে থাকিব 9ৰ পৰা 16 গ'লে নহয় দেই 9ৰ পৰা 16 গ'লে থাকিব 7 অৰ্থাৎ এইটো অংশৰ যদি আমি লসাগুলৈ সমাধান কৰোঁ তেতিয়াহ'লে হ'ব কিবা 16/7 ডাইৰেক্ট 16/7 লিখিব পাৰা নতুবা এইখিনি ওলাই দেখাব পাৰা বাট এই ষ্টেপটো নাজানিলে এইখিনি নোলায় তো আমি ইয়াতে লিখিম এতিয়া কি 16 বিয়োগ 9 আৰু এই 16টো তাৰমানে আমি এইটো ষ্টেপ লিখিছোঁ ইয়াতো সেই একেই হ'ব মাত্ৰ এই মাইনাছটো ইয়াত প্লাছ হৈছে গতিকে আমি ডাইৰেক্ট ইয়াতে লিখিম 16 ঠিক আছে মাইনাছটো প্লাছ হোৱাৰ কাৰণে এইটো প্লাছ হৈ যাব তো ইয়াতে কি হ'ব এইবাৰ এই অংশ কৰোঁতে 16 আৰু 9টো কি হৈ যাব প্লাছ হ'ব তো 16 আৰু 9 যদি প্লাছ কৰি দিওঁ কিমান হয় 25 হৈ গ'ল তোমালোকে এইটো এনেকৈ লিখিবা 16 যোগ 9 তোমালোকে লিখি দিবা ইয়াতে 16 যোগ 9 ঠিক আছে তাৰপিছত এইডাল দেই কনফিউজ নহ'বা 16ৰ পৰা 9 গ'লে থাকে 7 আৰু ইয়াতে আমাৰ 16 16ৰ 9 যোগ কৰিলে হৈ যায় 25 আৰু থাকিল কিমান আমাৰ ইয়াতে 16 তাৰপিছত এইটোক তোমালোকে ইয়াতে লিখিলা এইখিনি লিখি এইটো লিখিলা এই হৰণ চিনডাল পূৰণ কৰি দিবা দিলেই উলটি যায় উলটি গ'লে 16টো ওপৰত যাব আৰু 25টো তলত আহিব তেনেকৈ লিখিলে এইটো কেনচেল যাব অৰ্থাৎ ইয়াৰ পিছত আমাৰ ওচৰত থাকিব মই ইয়াতে লিখিলোঁ তোমালোকে তলত লিখিবা 25/7 তাৰমানে লেফ্ট হেণ্ড ছাইডৰ যিটো মান সেইটো কিমান হয় 25/7 7/25 এতিয়া আমি ৰাইট হেণ্ড ছাইডটো কৰিম এবাৰ আমি কৰিম ৰাইট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইডত দিছে cos স্কুৱেৰ a আৰু মাইনাছ sin স্কুৱেৰ a cos কিমান পাইছোঁ 4/5 আৰু স্কুৱেৰ sin কিমান পাইছোঁ 3/4 আৰু a এতিয়া 4 কাৰ বৰ্গ মানে 4 বৰ্গ হ'ব 16 5ৰ বৰ্গ 25 বিয়োগ 3ৰ বৰ্গ 9 5ৰ বৰ্গ 25 এই ধৰণে আছে যেতিয়া টেনশ্যন নাই এইটো লিখিলোঁ আৰু ওপৰত এইটো লিখিলোঁ লিখি পেলা
16ৰ পৰা যদি 9 যায় বাকী থাকে কিমান 7 আৰু এইটো 25 তো বাওঁ পক্ষ আৰু সোপক্ষ সমাধান কৰি আমি চোৱা এনসাৰ দুটা একে পালোঁ 25/7 25/7 অৰ্থাৎ আমি কি লিখিব পাৰোঁ এতেকে লেফট হেণ্ড সাইড সমান ৰাইট হেণ্ড সাইড আৰু এইখিনি হ'ল ইয়াৰ এনসাৰ পৰীক্ষাত আগত আহিছে আৰু আহা চান্স আছে এই ধৰণে তোমালোকে 8.1 ৰ বাকিবোৰ অংক কৰিবলৈ ট্ৰাই কৰিবা